নমস্কাৰ মোৰ ইউটিউব চেনেল প্ৰণামীজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আমাৰ বাৰীৰ পিছফালে আছোঁ আৰু বাৰীৰ পিছফাল বুলি কোৱাৰ লগে লগে আমাৰ ধাননি পথাৰবোৰ আহে মানে এতিয়া ধান কাটি এইবোৰ একদম গোটেই মানে কটা হৈ গ'ল আৰু আমাৰ পৰিৱেশটো দেখাই দিয়াচোন আমাৰ ঘৰৰ ওচৰত মানুহ এঘৰ আছে এইফালে এখন দেখাই যাম এইবোৰ মই হেৰি ৰুইছোঁ হাঁচি গছ মই এইখিনিতো ৰুইছোঁ এটা তাৰপিছত সেইখিনিত এইখিনিতো ৰুইছোঁ ক'ত দি যে মোৰ আমাৰ লগে লগে থাকিব আকৌ এইখিনিত এটা ৰুইছোঁ এনেকৈ ৰুই দিছোঁ আৰু পুখুৰীটো এতিয়া কেনেকুৱা হৈ আছে চাওকচোন পুখুৰীটো মানে পানী হেৰি হৈ আছে আৰু পুখুৰীটো মইতো যেতিয়া শুকাই নহয় তেতিয়া মাছ একদম এইখিনিলৈকে আহি যায় তেতিয়া মই মাছ এনেকৈ ধৰি আনিবই পাৰোঁ মাছ তেনেকুৱা দিন আহিলে মই দেখুৱাম বাৰু আৰু হেৰি দেখুৱাওঁ আমলখি গছজোপা দেখোঁ আমলখি পৰিয়ে আছে আমলখি কিন্তু গোটেই আমলখি মানে সেই পুখুৰীতে পৰা নিচিনা হয় দুই এটা থাকে ইয়াত এনেকৈ পুখুৰী সৰু দেউতাই ৰোৱা আম গছ কিন্তু মানে আম গছজোপা হ'ল কি ইমানেই ভাল আম একদম ইমান ডাঙৰ ডাঙৰমান লাগে কিন্তু এইটো যেতিয়া মানে বেছি পকি বা হেৰি কৰিব পাৰিবলৈ গ'লে গোটেই ফাটি যায় গতিকে অলপ সোনকালে আমি খাওঁ এইটো আচাৰ কৰিলে ভাল হয় তাৰপিছত মই দেখুৱাইছিলোঁ যে মই এইফালে হেৰি কৰিছোঁ এইফালে মই এইবাৰ বাৰীত গুচি ৰুইছোঁ যে দেখুৱাইছোঁ এইবোৰ গুচি আৰু বিশেষকৈ কুকুৰাবোৰে আহি বৰ হেৰি কৰি দিয়ে এয়া আমাৰ বাৰীতে হেৰি আছে আমাৰ শহুৰ দেউতাৰ এয়া মৰিশালি আছে আমি ভয় নকৰোঁ মানে কেলে মানে হেৰি যে ইমান ভয় নকৰোঁ আমাৰ দেউতাৰো একদম হেৰিতে আছে ঘৰৰ কাষতে আমলখি গোটেইবোৰতে ৰোৱা আছে আৰু আমাৰ মই দেখাই দিছোঁ আমাৰ বেতগছ এই বেতগছজোপা একদম পকিলে বৰ হেৰি লাগে আৰু বাঁহবোৰ এইবোৰ সৰু সৰু হৈ বাঁহ গছ সৰু সৰু তামোল গছবোৰ বহুত ডাঙৰ ডাঙৰ হ'ল মানে তামোল গছ এই বাপৰে ইমান ভুল লাগি আছে চোৱা ওপৰত বাপৰে এটাও খোৱা নহ'ল গোটেই ভুল গছ ভৰ্তি চাওকচোন চাওক ওপৰফালে দেখিলেনে কিমান ভুল লাগিলে কিন্তু আমাৰ 3টা নে 4টা সেই ইফালৰ পিছপাত খোৱা হ'ল আৰু এইবিলাকতো কলটো পূৰা লাগি থাকে আৰু ভাল আম খাবলৈ আনিছিলোঁ তাৰপিছত অনাৰ পিছত এনেকৈ গুটি দি থ'লোঁ গুটি ইমানটোমান হৈছিলে ওখ তাৰপিছত একদম ইয়াত দুজোপা আছে আৰু ইমান ধুনীয়াকৈ গছকেইজোপা হৈছে আম গছ আৰু এইটো মানে খাবলৈ খুব ভাল লগা হ'ব গতিকে খাই ভাল লাগিবৰ কাৰণে ৰুই থৈছোঁ এইখিনি বগৰী এজোপা ৰুই থৈছোঁ বগৰী এজোপা উঠাই দিম এইবোৰ ইয়াত নহ'ব কিবা মাৰিছোঁ মৰিলোগে মাৰিলে খোপচ হেৰাই না দিয়া এইকেইটা আমাক খুলি লোৱা এটা চুলিবোৰ কেনেকুৱা বগা হৈ গ'ল ন হয় নাই সঁচাকে একদম বগা হৈ গ'ল দেই বাপৰে এডালো ক'লা নায়েই আপোনাৰ চব বগা হৈ গ'ল আকৌ এতিয়া কিমান দিনৰ মূৰত আহোঁ ঘৰৰ পৰা আহিলোঁ হ'ব বা নহয় আমি গোট খোৱা একেলগে পাৰিম জানো এতিয়া ধানৰ দিন হওক ধান কাটি মৰণা এতিয়া মৰণাত গধুৰ শাক কাটি চিঞৰি থাকিব লাগিব আৰু এতিয়া সেইদিনা এতিয়া দিছিলোঁ তোক কোনে কাটিবলৈ কৈছ মই কোৱা নাই নহয় কাটিবলৈ তই কেলৈ কাটিছ তাৰপৰা কালি নাই হেৰি অকণমান কাটিবলৈ লৈছিলোঁ মই আইতা বোলো এইভাগে থওক কালি কৰিম